বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত আমি 4 নং ৰাঙামাটি গাঁও পঞ্চায়তত আহি উপস্থিত হৈছো। আমি আহোতে চম্পাৱতী নৈখন পাইছো আৰু চম্পাৱতী নৈৰ ওপৰত প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং। এই যে মানুহখিনি দেখিছে, এই মানুহখিনিৰ যাতায়াতৰ একমাত্ৰ মাধ্যম হৈছে সেই দলংখন। বানৰ সময়ত সেই দলংখন ভাঙি লৈ যায়, তেওঁলোকৰ নাওৰ বাহিৰে যাতায়াত কৰিবলৈ কোনো বিকল্প ব্যৱস্থা নাথাকে। যদি পানী বেছি হয় তেনেহলে তেওঁলোকৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। এডিএফৰ দখলত থকা এটা সমষ্টি আৰু এই সমষ্টিটোত উন্নয়ন হ'বলৈ এতিয়াও বহুত বাকি আছে। প্ৰথম দৃষ্টিত আমি হেয়া দেখা পাইছো আৰু গাঁওবাসী আমাৰ হৈতে আছে, তেওঁলোকৰ পৰা তেওঁলোকৰ সমস্যাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। মই প্ৰথমে আপোনাৰ পৰা আপুনি পৰিচয়টো যদি দি দিয়ে, আমি থিয় হৈ দিলে ভাল হ'ব। মোৰ নাম আজগৰ আলী হয়। মই এইখন গাঁৱৰ এজন বাসিন্দা। আমাৰ জিপি কণা 4 নং ৰঙামাটি গাঁও পঞ্চায়ত। তো মই এই অঞ্চলৰ এজন বাসিন্দা হিচাপত ক'ব খোজো যে আমি দেখি আছোঁ, আমি যিমান দিনৰ পৰা আমি ভোট দি আছোঁ, আমাৰ কিছুমান নেতাই বিশেষকৈ কংগ্ৰেছৰ AIUDFৰ কিছুমান MLA আমাক প্ৰতিশ্ৰুতি দিছিলে। আপোনালোকে ইতিমধ্যে চাই আহিলে যে আমাৰ চম্পাৱতী নদীখন, আমি প্ৰতি বছৰে এইখন এলেকা বানপানী একদম বুৰাই যায়, একদম বুৰাই যায়। পাৰাপাৰতো অৱস্থা দূৰৰ কথা, ঘৰখনত মানুহবিলাকে ৰন্ধা বঢ়াকৈ খাব, গৰু ছাগলীলৈ তেওঁলোকে আশ্ৰয় ল'ব, এইখিনিও কেতিয়াবা আমি নাপাওঁ, চান্স নাপাওঁ। মানে আমাৰ তেনেকুৱা ধৰণৰ সুবিধা নাই। তেনেকুৱা ধৰণৰ আমাৰ ইয়াত মানে যে মাথাউৰি ছিষ্টেমত যে কিবা ওখ ঠাই আছে, এইখিনিও নাই। গতিকে এইখিনি মই আপোনালোকৰ মানে মাধ্যমেৰে মই চৰকাৰলৈ আবেদন জনাব খোজোঁ, যাতে অহা দিনত আগতে যি হ'ল যদিও আমাৰ MLA বৰ্তমান AIUDFৰ MLA যোৱাবাৰ এই ভোট লৈ গ'ল, আজিলৈকে আৰু আমাৰ গাঁওখনত বা আমাৰ অঞ্চলখনত আজিলৈকে তেওঁলোকে আৰু ভৰি নাৰাখিলে। আমাৰ সমস্যাৰ সম্পৰ্কে তেওঁলোকে ইলেকশ্যনৰ সময়ত আহি কৈ যায় আমি এইটো কৰিম, সেইটো কৰিম, সেইটো কৰিম, কিন্তু ইলেকশ্যন ভোট পাৰ হৈ যোৱাৰ পিছত কিন্তু তেওঁলোকে আমালোকৰ কোনো খবৰ নলয়। বিশেষকৈ এটা কথাই মই স্পষ্টভাৱে ক'ব খোজোঁ, আমাৰ যিটো জিপি, আমাৰ জিপিখন বঙাইগাঁও জিলাৰ একদম নিয়াৰেষ্ট। আমি ধুবুৰী আৰু বঙাইগাঁৱৰ সীমান্তত আমাৰ গাঁওখন অৱস্থিত। সেইকাৰণে আমি কিন্তু আকৌ বেছি পিছপৰা। আমাক কোনেও এনেকৈ কি আমাক আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ বা আমাৰ গাঁও পঞ্চায়তত তেনেকুৱা ধৰণে ফাণ্ড নাহে, ফাণ্ড নাই, যাৰ কাৰণে গাঁও পঞ্চায়তে এইবিলাক কৰিব নিবলৈ বৃহৎ ধৰণৰ স্কিম। আমি কিন্তু সেইবিলাক আমি MP মহোদয়ৰ পৰা বা MLA মহোদয়ৰ পৰা আমি আশা কৰি থাকোঁ। প্ৰতিবাৰেই যিজনে আমাৰ ইয়াৰ আগত প্ৰতিশ্ৰুতি দি যায়, কাম একো নহয়। ধন্যবাদ জনাইছো। আন লোক আছে, তেওঁলোকৰ সৈতে কথা পাতিম। পূৰ্বতে এয়া পূব বিলাসীপাৰা বিধানসভা সমষ্টি আছিল। ডিলিমিটেশ্যনৰ পিছত অৰ্থাৎ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বিলাসীপাৰা সমষ্টি হৈ গ'ল। আৰু তেওঁলোকে জনাইছে যে এইটো বানৰ সময়ত এই অঞ্চলটো পানীয়ে আৱৰি ধৰে। কিমান ঘৰ ইয়াত মানুহ আছে? মই আপোনাৰ পৰা আপোনাৰ পৰিচয়টো প্ৰথমে। মোৰ নাম আব্দুল কাদের আহমেদ। মই এই ৰঙামাটি পঞ্চায়তৰে বাসিন্দা হয়। আমি এইখন ৰঙামাটি গাঁও পঞ্চায়তৰ বাসিন্দা হিচাপে আমি যিটো দুৰ্ভিক্ষ ভুগি আছোঁ, যে আমাৰ যিখিনি বয়স হৈছে বা আমি যিখিনি জনা বুজা হোৱাৰ পৰা আমি দেখি আছোঁ যে ৰঙামাটি এটা মানে নামজ্বলা ঠাই, কিন্তু ৰঙামাটিৰ নামজ্বলা ঠাই হিচাপে ইয়াৰ যিখিনি ভিতৰুৱা অঞ্চল আছে, এই অঞ্চলখিনিত কোনো ধৰণৰ উন্নতি হোৱা নাই। আমি আমাৰ ইয়াতে আমাৰ মাননীয় প্ৰয়াত চিফ মিনিষ্টাৰ আছিল শৰৎচন্দ্ৰ সিংহ, তেখেতৰ দিনৰ পৰাও আমাৰ এইফালে কোনো ধৰণৰ উন্নতি হোৱা নাই। তেখেত যোৱাৰ পিছত কংগ্ৰেছৰ MLA বহুত কেইবাৰ হ'ল, AIUDFৰ MLA হ'ল, AGPৰ MLA হ'ল। তাৰপিছত এই যোৱা টাৰ্মছত আমাৰ বিজেপিৰ MLA যোৱা টাৰ্মছত আছিল। এইবেলি আমাৰ AIUDFৰ MLA এজন আছে। তেওঁলোকে আমাৰ কোনো ধৰণৰ মানে সা সুবিধা বা যিখিনি আমাৰ প্ৰয়োজন, যিখিনি ভিতৰুৱা অঞ্চলত আমাৰ উন্নয়ন কৰিব লাগে, কোনো ধৰণৰ উন্নয়ন নাই। আমাৰ ইয়াতে প্ৰায় 16খন গাঁও আছে। 16খন গাঁৱৰ প্ৰায় 10খন গাঁও আমাৰ মানে হেৰিত আছে, নদী এলেকাত আছে। এই নদী এলেকাৰ মানুহখিনি আমাৰ মানে শিক্ষা দীক্ষাৰ পিনেও একেবাৰে পিছপৰা হৈছে। অহা যোৱাৰ আমাৰ ৰাস্তা ঘাট নাই। এটা আপোনালোকে চাইছে যে ইয়াত এটা দলঙৰ প্ৰয়োজন। আমাৰ
বৰষাৰ দিন অহাৰ লগে লগে আমাৰ ল'ৰা ছোৱালীখিনি স্কুলত যাব নোৱাৰে। ইয়াত পানীত বুৰি কেতিয়াবা নাও বুৰি যায়, কেতিয়াবা পানীত বুৰি কিছুমান মানুহৰো মৃত্যু হৈছে, কিন্তু কোনো ধৰণে আমাক কোনো ধৰণৰ চৰকাৰৰ তৰফৰ পৰা ৰেছপন্স দিয়া নাই। এইবেলি আমি দেখিবলৈ পাইছোঁ যে যিটো চৰকাৰ আছে, এই চৰকাৰৰ দিনত আমাৰ বিশেষকৈ মানে আমাৰ মাইনৰিটি এলেকাখিনিক চৰকাৰে আমাক যিখিনি হয়তো ঢাক ঢোল বজাই আছে যে যদি মানুহখিনি আমি হয়তো UDF বা কংগ্ৰেছৰ পৰা আমি আঁতৰি গৈ এতিয়া আমি বিজেপিমুখী হৈছোঁ, যে বিশেষকৈ আমি এই চৰকাৰৰ যিখিনি আমি উন্নয়ন দেখিছোঁ, যে অহা দিনত হয়তো আমি মাইনৰিটি মানুহখিনি বিশেষকৈ ৰঙামাটি অঞ্চলৰ যিখিনি মানুহ আছোঁ, এইখিনি মানুহ 90% মানুহ আমি দেখি মানুহ হয়। গতিকে আমাৰ যাতে উন্নতি হয়, আমি এটা চকুৰে দেখিছোঁ যে আমাৰ উন্নতি সন্মুখত আছে। গতিকে আমাৰ এই উন্নতিৰ কাৰণে আমি বৰ্তমান ধাবিত হৈছোঁ। কোনো দলবল সম্পূৰ্ণ দলবল ত্যাগ কৰি এতিয়া মহিলা মানে বয়োজ্যেষ্ঠ ডেকা চাম গোটেইখিনি ওলাই আহিছে। একমাত্ৰ আমাৰ যিটো বৰ্তমান চৰকাৰ আছে, আমাৰ হিমন্ত বিশ্ব শৰ্মা বা নৰেন্দ্ৰ মোদী চৰকাৰ, এই চৰকাৰৰ প্ৰতি আমি পূৰ্ণ সহযোগ বা পূৰ্ণ সঁহাৰি আমি আগবঢ়াইছোঁ। আমাৰ যাতে ভৱিষ্যতে আমাৰ এই অঞ্চলত আমি উন্নতি কৰিব পাৰোঁ। আমাৰ জাতি ভেদ দল বল আমি একো নিবিচাৰোঁ, আমি বিচাৰোঁ উন্নয়ন লাগে। উন্নয়নৰ আমাক আমি তেওঁলোকে কৈছে যে পক্ষত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ পৰা আপোনাৰ পৰিচয়টো। হয়, মোৰ নাম শ্বেৰ আলী। আচলতে আমি ইমান দিনে শুনিছিলোঁ মাজুলী আপাৰ আছামত শুনিছিলোঁ, কিন্তু নহয়, মাজুলী একচুৱেলি আমাৰ এইখন আমি যিখন ঠাইত বসবাস কৰি আছোঁ সেইখন ঠাইৰ পৰা লোৱা হ'লে কোনো এটা ছাইড নাই, নদী অবিহনে আমি ওলাম। চাৰিওফালে আমাৰ নদী। আপোনালোকে চাইছে কিমান অসুবিধা হয়। এতিয়া ইমান খৰাং দিনতে অসুবিধা, আৰু বৰষাৰ দিনত কিমান অসুবিধা হ'ব আপোনালোকে হয় বুজিয়ে পাইছে। পঞ্চায়তৰ মানে এতিয়া পঞ্চায়ত নিৰ্বাচন আহিছে, প্ৰতিনিধিটো আহিছে চাগে আপোনালোকৰ ওচৰত ভোট বিচাৰি। প্ৰধান সমস্যা আপোনালোকে দলং কৈছে নে আন সমস্যা, চৰকাৰী আঁচনি আন সা সুবিধা আপোনালোকৰ গাঁৱত? আমাৰ প্ৰধান সমস্যা দলং। আমাক যিকোনো এটা ছাইডত এটা সুবিধা লাগে, আমাৰ ৰাস্তাৰ সুবিধা লাগে। আমি যিখন ঠাইত আছোঁ নহয়, আপোনালোকে গমে পায়, এইফালে দি গ'লে বঙাইগাঁও ওলাব লাগে, নদী পাৰ হ'ব লাগে, এইফালে ধুবুৰী ওলাব গ'লে নদী পাৰ হ'ব লাগে। কোনো এটা ছাইড নাই আমাৰ, নদী হ'বনে কোনো এটা ছাইড নাই। গতিকে আমাৰ প্ৰধান সমস্যা হৈছে দলং। তো গতিকে এইবাৰ আমাৰ অঞ্চলৰ ৰাইজ ইমান দিনে কংগ্ৰেছ UDF কৰি আহিছে, এইবাৰ সকলোৱে বুজা হৈছে, সকলোৱে ওলাই আহিছে বিজেপিৰ সমৰ্থনত, যে বিজেপি কি জানি আমি সমৰ্থন কৰিলে আমাৰ সমস্যাবিলাক সমাধান হয়। সেইকাৰণে সকলো ডেকা চাম বুঢ়া চাম সকলোৱে ওলাই আহিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে আশা কৰিছে যে তেওঁলোকৰ যি দীৰ্ঘদিনীয়া সমস্যা, বিশেষকৈ তেওঁলোকে গুৰুত্ব দিছে যে দলংখন যদি তেওঁলোকৰ সোনকালে যদি মেৰামতি হৈ যায় বা নিৰ্মাণ যদি হৈ যায়, তেনেহ'লে তেওঁলোকৰ এটা ডাঙৰ সমস্যা, এটা দীৰ্ঘদিনীয়া সমস্যা এটা দূৰ হ'ব। কাৰণ স্বাধীনতাৰ পাছৰে পৰা এই মানুহখিনি কেনেধৰণে বাঁহৰ দলংখনকে একমাত্ৰ সাৰথি কৰি লৈ তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে। কেইবাখন গাঁও আছে, কেইবাঘৰ মানুহ আছে। তেওঁলোকে এতিয়া কৈছে যে উন্নয়নৰ বাবে বহুত দল সংগঠন দেখিলে, বহু ৰাজনৈতিক দলক তেওঁলোকে বিজয় কৰি পঠিয়ালে, ADF-ক দিলে, কংগ্ৰেছক দিলে। এইবাৰ তেওঁলোকে কৈছে যে উন্নয়নৰ বাবে শাসকীয় পক্ষৰ বাবে তেওঁলোকে চিন্তা কৰাৰ বাহিৰে বেলেগ বিকল্প নাই বুলি তেওঁলোকে উল্লেখ কৰিছে। একমাত্ৰ স্বাৰ্থ যাতে এই গাঁওখনৰ উন্নয়ন হয়, তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যাৰ যাতে সমাধান হয়। থেংক ইউ। দিয়ক। আৰু আগন্তুক দিনত যাতে এইবিলাক প্ৰগ্ৰাম আমাৰ Candidate. Side
পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলি আছে দ্বিতীয় পৰ্যায়ৰ যেহেতু ভোট গ্ৰহণ হ'ব আৰু বিলাসীপাৰাত আমি উপস্থিত আছোঁ আৰু এনেধৰণে প্ৰচাৰ কাৰ্যসূচী চলি আছে ট্ৰেক্টৰৰ পৰা আৰম্ভ কৰি ই ৰিক্সা এনেধৰণে সমদল উলিওৱা হৈছে আৰু এনেধৰণে আমি যিটো স্থানত ৰৈছোঁ ইয়াত এনেধৰণে প্ৰচাৰ চলি আছে কেইবাগৰাকীও প্ৰাৰ্থী আছে তেওঁলোকৰ সমৰ্থকসকলক লৈ এনেধৰণে প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে ইয়াত চাওক এনেধৰণে কি উৎসৱমুখৰ পৰিৱেশৰ বিৰাজ কৰিছে আৰু যেহেতু নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত পৰিবলৈ মাত্ৰ কেইটামান মুহূৰ্ত আছে এটা দিন আছে তাৰ পূৰ্বে এতিয়া এনেধৰণে দেখিবলৈ পোৱা গৈছে এয়া চাওক ই ৰিক্সাসমূহ এনেধৰণে লৈ ট্ৰেক্টৰ লৈ ই ৰিক্সা লৈ যিয়ে যেনেকৈ পাইছে তেনেকৈ সমৰ্থকসকলক লৈ গাঁৱে গাঁৱে প্ৰচাৰ চলাইছে আৰু এয়া চাওক এয়া হৈছে দৃশ্য বিলাসীপাৰাৰ নিৰ্বাচনী প্ৰচাৰৰ দৃশ্য পঞ্চায়তৰ নিৰ্বাচনক লৈ ৱাৰ্ডৰ প্ৰাৰ্থীসকলে এনেধৰণে প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে প্ৰচাৰ চলি আছে ক'ত ক'ত চলাইছে এইগিলাতে গোটাইখানে আৰু ক'ত ক'ত যাব এতিয়া হলদিবাৰী যাব পাইছে ৰাইজৰ সঁহাৰি পাইছে পাইছে আৰু এনেধৰণে আন এগৰাকী প্ৰাৰ্থী কি নাম আপোনাৰ ইয়াসমিনা বেগম আপনি ওয়ার্ডত উঠিছে ওয়ার্ডত প্রচার কেনে চলিছে চলিছে চলি আছে ভাল চলি আছে এই সকলোবোৰ কি সাপোর্টার নেকি আপনার সাপোর্টার ভোট বিচাৰিছে না আপোনালোকে কেনেকে ভোট বিচাৰিছে কি বুলি ভোট বিচাৰিছে সাবিনা ইয়াসমিন আপনার ছবি কি কলার ছবি দমকল দমকল ছবি তেও উঠিছে এতিয়া আৰু ক'ত যাব প্ৰচাৰ চলাবলে গতিকে এনেধৰণে তেওঁলোকে প্ৰচাৰ চলাইছে আমি আগতো আমি দেখুৱাম যে কেনেধৰণে কি পৰিৱেশৰ সৃষ্টি হৈছে আৰু এয়া দৃশ্য চাওক উৎসৱমুখৰ পৰিৱেশ আৰু সকলো এনেধৰণে ওলাই আহিছে ওলাই আহি এনেধৰণে প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰাৰ্থীয়ে এনেধৰণে সমৰ্থকসকলক লগত লৈ গাঁৱে গাঁৱে গৈছে ঘৰে ঘৰে গৈছে আৰু ঘৰে ঘৰে গৈ এনেধৰণে প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে এয়া চাওক আৰু এয়া আমি দেখুৱাইছো এয়া প্ৰচাৰ চলি আছে আরে আপনি কি আপনার ছবি দমকলৰ ছবি দমকলৰ আপনি ওয়ার্ডত উঠিছে কেনে ৰাইজৰ সঁহাৰি কেনে পাইছে বহুত পাইছো বিপুল ভোটত জিতাই দিম আমি কলেজ ছবি লাগে কি ভোটাৰৰ ওচৰত গৈ কি কৈছে কি প্ৰতিশ্ৰুতি দিছে কোনবোৰ সমস্যা সমাধান কৰিম বুলি কৈছে আমাৰ ইয়াত বহুতো ঘৰ দুৱাৰৰ সমস্যা আছে ৰাস্তা ঘাটৰ প্ৰব্লেম আছে আৰু অৰুণোদয় বহুত প্ৰব্লেম আছে সেইবিলাকত আৰু এনেধৰণে তেওঁলোকে প্ৰচাৰ চলাইছে এইবাৰ দেখিছো যে প্ৰচাৰত আপোনালোকে ই ৰিক্সা ট্ৰেক্টৰ সকলো লৈছে কি কি লৈছে গাড়ী আমাৰ লগত সকলো ধৰণৰ গাড়ী আছে চবে আছে আমি পেলপিলি বহুত আছে হা আমি কলৰ ছবিত পুৰা পাব্লিক কমপ্লিট মিলি কলৰ ছবিতে ভোট দিম কৰাই দিম বিপুল ভোটত জিকাই দিম আমি আৰু এনেধৰণে তেওঁলোকে গাঁৱে গাঁৱে গৈছে প্ৰচাৰ চলাইছে আৰু এয়া হৈছে সমৰ্থকসকল কে বলে যায়
এনেধৰণে প্ৰচাৰ চলি আছে আমি ভিন্ন প্ৰান্তৰ এই নিৰ্বাচনী প্ৰচাৰৰ দৃশ্যসমূহ দেখুৱাই গৈছোঁ সমস্যাসমূহৰ বুজ লৈছোঁ লগতে প্ৰাৰ্থীসকলে কেনেধৰণেনো নিৰ্বাচনী প্ৰচাৰ চলাইছে তাকো আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ